নমস্কাৰ মই অন্তৰা আজি আমাৰ ঘৰলৈ দেৱাশীষ আহিছে দেৱাশীষ পিছে আমাৰ ঘৰলৈ আহি আপোনাৰ কেনেকুৱা লাগিল বহুত ভাল লাগিছে আপুনি পিছে কি খাই ভাল পায় সেইটো আগে কওকচোন মই আপোনাৰ চকলেট খাই ভাল পাওঁ আইচক্ৰীম খাই ভাল পাওঁ আৰু লগতে চিকেন খাই ভাল পাওঁ দেৱাশীষৰ বয়স যদিও 30 বছৰ মানে সৰু ল'ৰা ছোৱালীৰ দৰে চকলেট খাই ভাল পায় পিছে আপুনি এতিয়া কিবা কৰি আছেনে এতিয়া মই জিএমচিত ব্লাড বেংকত চাকৰি কৰি আছোঁ কেইবছৰ হ'ল জিএমচিত দেৱাশীষ মই পিছে আপোনাক এটা কথা সুধোঁ আপোনাৰ যিটো বয়স 30 বছৰ হ'লে বা আজিলৈ আপোনাক কোনোবা ছোৱালীক ভাল লাগিছিল না মই এনেকৈ কাকো ভাল পাই পোৱাও নাই আৰু পাবলৈ মন নাই আৰু ভৱিষ্যতেও নাপাওঁ ভৱিষ্যতেতো নাপাওঁ মানে কোনো ছোৱালীক আজিলৈ ভালে লগা নাই মানে ভাল লাগিছে যদি মই মানে কি সেয়া নকৰোঁ আৰু এইবিলাক বিয়া চিয়া এইবিলাক ভাল পোৱা এইবিলাক নকৰোঁ আৰু এইবিলাক চব টাইম পাছ মই শুনিছোঁ আপুনি কিবা গানৰো মানে শ্বুটিং কৰিছে গানটো এখন গান এটা আহি আছে ডিচেম্বৰৰ আগে পিছে হ'ব বুলি কৈছে আৰু তো গানটোৰ নাম হ'ল সীতাৰ বৌ আমি নতুন গানত দেখিবলৈ পাম আৰু হা নতুন গানত দেখিবলৈ পাম আৰু না পাব আপোনাৰ ঘৰ কোনখিনি আছিল গুৱাহাটীৰ ক'ত আছিল গুৱাহাটী গীতানগৰ দেৱাশীষৰ যদি বয়স 30 বছৰ হৈছে মানে আইচক্ৰীম আৰু চকলেট খাই ভাল পায় সৰু ল'ৰা ছোৱালীৰ নিচিনা কিন্তু 30 বছৰ হ'লেও হোৱা যেন নাপায় আৰু মই হ'বই নিবিচাৰোঁ একচুৱেলি 30 বছৰ দৰে ডাঙৰ ল'ৰাৰ দৰে হ'বই নিবিচাৰোঁ মই সৰু বাচ্ছাৰ দৰে হৈ থাকিব বিচাৰোঁ সৰু ল'ৰাৰ দৰে থাকি ভাল পায় মানে কথা কিছুমান আছে আৰু বহুত কথা আছে এনেকুৱা দুটামান কথা কওঁ আপোনাৰ ডাঙৰ হেৰি হোৱাৰ লগে লগে আপোনাৰ মনটো চেঞ্জ হৈ যায় হয়নে মনটো চেঞ্জ হৈ যোৱাৰ লগে লগে আপোনাৰ নিজৰ কামবিলাকো চেঞ্জ হৈ যায় হয়নে নাই সেনেকুৱা কথা আৰু এতিয়া ধৰক আপোনাৰ সৰু বাচ্ছাই ডাঙৰ মানুহ এটাক আপুনি খেয়াল কৰক আৰু সৰু বাচ্ছা খেয়াল কৰক সৰু বাচ্ছাক যোনটো কয় সেইটো ধুনীয়াকৈ বুজি পাই যায় আৰু সেইটো কামেই কৰে হয়নে নাই কিন্তু ডাঙৰ এজন মানুহ এজনক আপোনাৰ যিমানে নযায় কিয় সেইটো যদি হেৰিয়ে নকৰে মানে ধ্যানে নিদিয়ে সেইটোৰ প্ৰতি তেতিয়াহ'লে তাক একো কৰিব নোৱাৰে ধৰক এতিয়া আপোনাৰ ডাঙৰ মানুহ এজনে এই ধৰক ভিক্ষাৰী এটাকে কথা কৈছোঁ ভিক্ষাৰী এটাকে আপোনাৰ মানে একো মানে সেয়া ৰেচপঞ্চ দিয়া নাই আৰু কিন্তু সৰু বাচ্ছাটোৱে কিন্তু তাক ৰেচপঞ্চ দিছে শিকাইছে তাক মানে মাক বাপেকে হয়নে নাই মাক বাপেকে শিকাইছে যে দুখীয়াক সদায় সহায় কৰিবা ডাঙৰক তোমাৰ শ্ৰদ্ধা কৰিবা সৰুক মৰম কৰিবা সেনেকুৱা টাইপৰ সেইকাৰণে মই সৰু হৈ থাকিব বিচাৰোঁ আৰু দেৱাশীষ আগুৱাই যাওক আপোনালোকেও দেৱাশীষক মানে ধন্যবাদ বহুত বহুত আগুৱাই লৈ যাব ধন্যবাদ